নিশ্চিতভাৱে কালি পুলিচ কৰ্মীৰ লগতে প্ৰায় 10জনমান সাংবাদিকৰ ওপৰত যি ধৰণৰ আক্ৰমণ হ'ল, সেই আক্ৰমণো আমাৰ গণতন্ত্ৰৰ ওপৰত আঘাত। যি সাংবাদিকে জুবিন গাৰ্গৰ ঘটনাটোৰ পিছৰে পৰা দিন ৰাত একাকাৰ কৰি আছে, ৰাইজক দাৰৰ খবৰ দাৰে দিয়াৰ চেষ্টা কৰি আছে, সেই সময়ত সাংবাদিকক আক্ৰমণ কৰা ঘটনাটোৱে কিছুমান নতুন ইংগিত দিছে। এইসকল কোন? সাংবাদিকক আক্ৰমণ কৰা, পুলিচক আক্ৰমণ কৰাসকল কোন? গতিকে ইয়াৰ তদন্ত নিশ্চয় চৰকাৰে কৰিব লাগিব। গতিকে গোটেই কথাটোত মই আকৌ এবাৰ ক'ম, শান্তি শৃংখলা বজাই ৰাখিব লাগিব। আইন যাতে কোনেও হাতত তুলি নলয়, তাৰ কাৰণে বিনম্ৰতাৰে সকলোকে আহ্বান জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকলৰ ওপৰত যে আক্ৰমণ, তাক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে সাংবাদিকসকলৰ সুৰক্ষা, সাংবাদিকসকলে যি বাতৰি পৰিৱেশন কৰি আছে তাৰ ওপৰতো আমি সকলোৱে আস্থা ব্যক্ত কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত মোৰ এটা বিষয় আছে, কিছুমান সংবাদ মাধ্যমে কালি এজন আহতৰ মৃত্যু হোৱা বুলি খবৰ প্ৰচাৰ কৰি দিলে, পাছত সলনি কৰিছে। গতিকে এই যিটো এটা উৰা বাতৰি সংবাদ মাধ্যমে, একাংশ সংবাদ মাধ্যমে কৈছোঁ, সবক মই ক'ব খোজা নাই, উৰা বাতৰি যাতে প্ৰচাৰ নকৰে, এইটোকো এটা বিনম্ৰতা। আৰু সামাজিক মাধ্যমতো অকণমান গোটেই কথাখিনি জানি বুজি লৈ এনেধৰণৰ প্ৰতিক্ৰিয়া দিলে এই ধৰণৰ ক'তো ভুল বুজাবুজিও নহ'ব আৰু এনেকৈ অশান্তিময় পৰিস্থিতি, অস্থিৰ পৰিস্থিতিৰো যাতে সৃষ্টি নহয়, তাৰ ওপৰত সকলোৱে নজৰ ৰাখিব বুলি মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। চাওক, এতিয়াতো বহুত মানুহ আহিব, কাকো বাধাটো দিব নোৱাৰে, চব আহিব। কিন্তু তেওঁলোকৰ নেতাবিলাকৰ বক্তব্যত কিছুমান ভয়ংকৰ প্ৰতিচ্ছবি ওলাই পৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে আজি কেইদিনমান আগত কৈছে, এনেকুৱা ঘটনা বেলেগ ৰাজ্যত হ'লে দোকান পোহাৰ গোটেই জ্বলাই দিলেহেঁতেন। এই ধৰণৰ বক্তব্যই উচতনিমূলক হৈছে। এই ধৰণৰ বক্তব্যই আমাৰ আকৌ অস্থিৰ কৰাৰ কাৰণে তেওঁলোকে যি ভয়ংকৰ তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, সেই সন্দৰ্ভতো আমি সজাগ হৈ আছোঁ। গতিকে কেইদিনমান আমি সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছোঁ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। চাওক, এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া, তেওঁৰ ক'বলৈ মোৰ বহুত বেছি ভাষা নাই। এতিয়া এই সময়ত, যিটো সময়ত হয়তো গান্ধী পৰিয়ালৰ কোনো সদস্য আহিব লাগিছিল তেখেতৰ ঘৰত, সেইটো সময়ত অহা নাই। যিয়েই নহওক, দেৰিকৈ হ'লেও আহিছে, আমাৰ তাত ক'বলগীয়া একো নাই, বা আহিব, ক'বলগীয়া একো নাই। কিন্তু ইয়াত আহি যাতে বিভাজন, অশান্তি, অস্থিৰ পৰিস্থিতিৰ বীজ সিঁচি নাযায়, তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। অন্যথা পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমি সকলো আছোঁ। গতিকে এনেধৰণৰ কোনো অশান্তিময় পৰিস্থিতি যাতে কৰি নাযায়, ভয়টো তাতে আছে, শংকা তাতে আছে। কিন্তু এনেকুৱা যদি কৰি যায়, তেনেহ'লে নিশ্চয় ৰাইজে গোটেই ইয়াৰ ওপৰত কঠোৰ নজৰ ৰাখিছে। গান্ধীৰ ভ্ৰমণ কিয় হৈছে, কি কাৰণত হৈছে, এই কথাটো আপোনালোকেও জানে, ৰাইজেও গম পাইছে। গতিকে ইয়াৰ কি অৰ্থ, এওঁলোকৰ কি লক্ষ্য, এই লক্ষ্য সন্দৰ্ভত সকলোৱে অৱগত কৰিছে। মই ইয়াক বহলাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু লক্ষ লক্ষ মানুহৰ চকু কাইলৈৰ দিনটোত নিবদ্ধ হৈ থাকিব তেওঁলোকৰ কৰ্মকাণ্ডত।